সাংবাদিক বন্ধুসকল, আমি আপোনালোকক জৰুৰীভাৱে অকণমান দিল্লীতে অসমৰ বিশেষকৈ শেহতীয়াভাৱে সোণাপুৰত যি সমগ্ৰ বিশ্ব কঁপাই যোৱাকৈ যি মানৱ অধিকাৰ উলংঘন কৰা হ'ল, অমানৱীয় এটা পৰিৱেশ অসম চৰকাৰৰ ফালৰ পৰা সৃষ্টি কৰা হ'ল, এই সন্দৰ্ভত আমি আমাৰ কিছু কথা অসমবাসী ৰাইজৰ লগত আৰু কিছু তথ্য সহকাৰে আচলতে কথাবিলাক অসমৰ সংবাদ মাধ্যমত এটা হৈ আছে, চৰকাৰে এটা কৈ আছে, কিন্তু ভুক্তভোগীসকলে কিন্তু এতিয়ালৈকে তেওঁলোকৰ মানে যিখিনি কথা বৰ্তা সেইখিনি মুকলিকৈ ক'বৰ কাৰণে কিন্তু সুবিধা পোৱা নাই। গতিকে আমি ভুক্তভোগীয়ে হওক বা ট্ৰাইবেল বেল ব্লকৰ ক্ষেত্ৰতে হওক বা ট্ৰাইবেল ভাই বন্ধুসকলৰ ক্ষেত্ৰতে হওক, সকলোৰে মানে সহায় হোৱাকৈ আমি কিছু কথা আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। প্ৰথম কথা হৈছে যে সোণাপুৰত যি উচ্ছেদ চলি আছিল, আমি আপোনালোকৰ জৰিয়তে স্পষ্ট কৰিব বিচাৰিছোঁ যে ন্যায়সংগত উচ্ছেদক আমি সদায় সমৰ্থন কৰি আহিছোঁ। আমি কেতিয়াও উচ্ছেদ বিৰোধী নহয়। আমাৰ মূল কথা হৈছে যিসকল ভূমিহীন মানুহ চৰকাৰী মাটিতে থাকক বা ট্ৰাইবেল বেল ব্লকত কিবা কাৰণত যাই সোমাইছে, সেইসকল মানুহক যদি উচ্ছেদ কৰিব লাগে, যিহেতু সেইসকল ভাৰতীয় নাগৰিক, যিহেতু তেওঁলোকে অসমৰ বাসিন্দা, হয়তো কোনোবা গৰাখহনীয়াৰ কবলত পৰি হওক নাইবা কেতিয়াবা গোষ্ঠীগত সংঘৰ্ষৰ কবলত পৰি হওক, তেওঁলোকে যুগ যুগ ধৰি ট্ৰাইবেল বেল ব্লক বা ফৰেষ্ট এৰিয়া বা চৰকাৰী ভূমিত বসবাস কৰি আছে। চৰকাৰৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হৈছে, কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হৈছে তেওঁলোকক অমানৱীয়ভাৱে উচ্ছেদ নকৰি তেওঁলোকৰ লগত আলাপ আলোচনা কৰি সেই অঞ্চলবিলাক খালী কৰাৰ আগতে সেই মানুহখিনিৰ লগত কথা বতৰা পাতি সেই মানুহখিনিক এটা সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰি উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ কৰিলে মই ভাবোঁ যে এইটো ফলপ্ৰসূ বেছি হ'লহেঁতেন। কিন্তু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াৰ পৰা চকীত বহিছে, তেওঁৰ এটা চব টাৰ্গেট হৈছে যে চৰকাৰখনৰ তেওঁ যেতিয়াই যি ধৰণৰ সমস্যা আহিছে, অসমত বিভিন্ন সমস্যাই দেখা দিয়ে, চৰকাৰ যেতিয়াই বিপদত পৰে তেতিয়াই তেওঁ এটা চব টাৰ্গেট হিচাপে অসমৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি লৈ পেলাই চৰকাৰক বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে মুছলমানৰ তেজ লৈ মুখ্যমন্ত্ৰী খেলা কৰি আছে। যাৰ কাৰণে কাজিৰঙাৰ পৰা আৰম্ভ কৰি ধলপুৰৰ পৰা আৰম্ভ কৰি শেহতীয়াভাৱে সোণাপুৰতো মুখ্যমন্ত্ৰীয়ে তেওঁলোকে পুলিচ বাহিনীৰ জৰিয়তে নিৰহী সংখ্যালঘু মানুহৰ তেজ ল'লে। তাৰমানে এনেকুৱা হৈছে যে মুখ্যমন্ত্ৰী নিজৰ গাদীটোক ৰক্ষা কৰিবৰ কাৰণে নিজৰ আইন শৃংখলা আজি ব্যৰ্থ হৈছে, নিজৰ আইন শৃংখলা সম্পূৰ্ণ ব্যৰ্থ হৈছে। সেইখিনি তেওঁ ঢাকিবৰ কাৰণে গৃহ বিভাগ তেওঁ বিভিন্ন ক্ষেত্ৰত চলাব পৰা নাই। এইবিলাক ঢাকিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পুলিচ বাহিনীৰ জৰিয়তে তেওঁ কিছুমান বচা বচা অঞ্চলত অসমৰ মুছলমানসকলক টাৰ্গেট কৰি লৈছে। আজি মুখ্যমন্ত্ৰী ট্ৰাইবেল বেল ব্লক খালী কৰিব লাগে বুলি কৈছে। আমিও সহমত যে ট্ৰাইবেল ভাইসকলৰ ভূমি বেলেগে থাকিব নালাগে, কিন্তু মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ যে সোণাপুৰৰ ট্ৰাইবেল বেল ব্লকত কেৱল মুছলমানসকলে আছে নেকি? তাত থকা পুঁজিপতি গোষ্ঠীৰ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীবোৰৰ কি তেওঁলোকে ট্ৰাইবেল মানুহ নেকি? তেওঁলোকৰ সেই ইণ্ডাষ্ট্ৰীবোৰত মুখ্যমন্ত্ৰীৰ হাতোৰা বা মুখ্যমন্ত্ৰীৰ বন্দুক সেই অঞ্চলবিলাকত কিয় নচলে? বা কেৱল মাত্ৰ ট্ৰাইবেল ভাইসকলৰ বাদে তাতে অন্য মানুহে ট্ৰাইবেল বেল ব্লকৰ মাটি দখল কৰি থকা নাই নেকি? মুখ্যমন্ত্ৰী ৰাজহুৱা কৰিব পাৰিব? সৎ সাহস আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, সোণাপুৰৰ যিটো ঘটনা সংঘটিত কৰিছে সম্পূৰ্ণ শীতল মস্তিষ্কৰে, সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত সোণাপুৰত ঘটনাটো সংঘটিত কৰা হৈছে। দুদিন তাতে উচ্ছেদ হৈছে, ৰাইজে সম্পূৰ্ণভাৱে শান্তিপূৰ্ণভাৱে উচ্ছেদ মানি লৈছে। তাতে তৃতীয় দিনাখন কি কাৰণত, কিহৰ ভিত্তিত মানে উচ্ছেদ কৰিবলগীয়া যাবলগীয়া এটা পৰিৱেশ হ'ল বা তাতে ৰাইজ উত্তেজিত হ'বলগীয়া হ'ল। পুলিচে কৈছে আমি ব্লেংক ফায়াৰ কৰিছোঁ, তাত কোনো ব্লেংক ফায়াৰ কৰা নাই। আমি প্ৰমাণ কৰি দিব পাৰোঁ যে পুলিচে সন্মুখৰ পৰা তেওঁলোকক টাৰ্গেট কৰি গুলিয়াইছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সোণাপুৰৰ মানুহখিনি যেতিয়া উচ্ছেদ হ'ল, এটা মানৱীয় দৃষ্টিভংগী থাকিব লাগে। আচলতে অসমত এনেকুৱা লাগিছে চৰকাৰখনৰতো মানৱতা নায়েই, মানৱতাহীন এখন চৰকাৰ। মুখ্যমন্ত্ৰীতো মানৱতা একোৱেই নাই, কেৱল তেওঁক ৰাজনৈতিক ক্ষমতাটো লাগে। তাৰ বাহিৰে মুখ্যমন্ত্ৰী আৰু একো চকুত দেখাই পৰি থকা নাই। মুখ্যমন্ত্ৰীৰ পুলিচ বাহিনী, চৰকাৰী বাহিনী, প্ৰশাসনে তৃতীয় দিনাখন গৈ সেই মানুহখিনিৰ লগত যেতিয়া তেওঁলোকৰ বয় বস্তু মানুহ ভাত খাই থকা অৱস্থাত যেতিয়া ভাতৰ কাঁহী লঠিয়াই পুলিচে পেলাই দিয়ে, তাত কিছু পুলিচৰ লগত বেলেগ মানুহ গৈছে বুলি আমাক অভিযোগ কৰিছে। তেনে ক্ষেত্ৰত মানুহ উত্তেজিত হোৱাটো স্বাভাৱিক। প্ৰথম অৱস্থাত তাত উত্তেজিত হৈছে, তাত ফায়াৰিং কৰা হৈছে, তাৰপিছত মানুহ ওলাই আহিছে। আমি এইটো কোৱা নাই যে পুলিচক আক্ৰমণ কৰিছে, পুলিচক আক্ৰমণক কেতিয়াও আমি সমৰ্থন নকৰোঁ। পুলিচক আক্ৰমণ কৰিছে,
চৰকাৰী প্ৰশাসনক আক্ৰমণ কৰিছে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ হওক কিন্তু পুলিচে তাতে ৰবৰ গুলি প্ৰয়োগ কৰিব পাৰিলেহেঁতেন কন্দুৱা গেছ প্ৰয়োগ কৰিব পাৰিলেহেঁতেন কিন্তু সেইখিনি নকৰি পুলিচে মুকলিকে তেওঁলোকে সন্মুখৰ পৰা তেওঁলোকে একে লেঠাৰিয়ে গুলিয়াই পেলাই মানুহক 3জনকে মানুহক নিহত কৰিলে প্ৰায় 30জনকে মানুহক তেওঁলোকে আহত কৰিলে এইটো কিবা দেশখনত আইন শৃংখলাৰ তেওঁলোকে নিয়ন্ত্ৰণৰ সিস্টেম হয় নেকি অসম আৰক্ষীৰ হাতত সেই কেইজন মানুহ এই 50জন 100জন মানুহক কন্ট্ৰোল কৰিব পৰা ক্ষমতা নাই নেকি যে তেওঁলোকক নিহত নকৰাকে তেওঁলোকক আহত নকৰাকে তেওঁলোকক কাবু কৰিব পৰা কেপাচিটি অসম আৰক্ষী নাই নেকি অসম আৰক্ষী ইমানেই দুৰ্বল হৈ গ'ল নেকি গতিকে তাতে সম্পূৰ্ণ পৰিকল্পিতভাৱে এই হত্যাকাণ্ডটো সংঘটিত কৰিবৰ কাৰণে অসম চৰকাৰৰ নিৰ্দেশত এই ঘটনাটো সংঘটিত কৰা হৈছে এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু মুখ্যমন্ত্ৰীক এটা কথা মনত ৰাখিবৰ কাৰণে আহ্বান মানে আজি বুজাই দিব বিচাৰিছোঁ আমি যে এনেকুৱা ধৰণৰ ৰাজনীতি কৰি এনেকুৱা ধৰণে মানুহৰ তেজক লৈ ফাকু খেলি ৰাজনীতি চিৰস্থায়ী কৰিব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো জনা উচিত আজি আমি বিচাৰিছিলোঁ যে সেই ট্ৰাইবেল বেল ব্লকত মুখ্যমন্ত্ৰী ডাঙৰীয়াই হত সাহস হ'ব নেকি যে ট্ৰাইবেল বেল ব্লকৰ মাটিবিলাক এই মানুহখিনিতো সহজ সৰল দুখীয়া মানুহ হয়তো নদী ভঙা মানুহ কোনোবাইতো তেওঁলোকক সোণাপুৰত আনিব লাগিব সোণাপুৰত কোনে আনিলে আজি মৰিগাঁও বা হজাইৰ পৰা বা দৰঙৰ পৰা বা নগাঁৱৰ পৰা যে মানুহখিনি আহিছে বুলি কৈছে সেই মানুহখিনিতো আকাশেদি উৰি অহা নাই সেই মানুহখিনি নিশ্চিতভাৱে কোনোবাই আনিছে তাত কোনে আনিছে সেই মানুহটোক উলিয়াই মুখ্যমন্ত্ৰীয়ে তাৰ বিৰুদ্ধে প্ৰথম ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে নাই সেই কথাটো মুখ্যমন্ত্ৰী ৰাজহুৱা কৰক সেই মানুহখিনিক তেওঁলোকে মাটি বিক্ৰী কৰিছিল নে নাই কেঁচা দলিলত কাৰণ মানুহ দলিল বুজি দলিল মানে ভাবি লয় যে মানুহ মাটি পট্টা হৈ গ'ল ট্ৰাইবেল বেল ব্লক তাতে থকা এজন মানুহ যদি ট্ৰাইবেল বেল ব্লকৰ কিবা অৰ্থ বুজি পায় এজন মানুহ কিন্তু তাতে ট্ৰাইবেল বেল ব্লকৰ অৰ্থ বুজি নাপায় যে যিসকল মানুহে ট্ৰাইবেল বেল ব্লকৰ অৰ্থ বুজি নাপায় তেওঁলোকে কেনেকৈ গম পাব যে ইয়াত মানুহ থাকে ট্ৰাইবেল ভাইসকলৰ বাদে বেলেগে থাকিব নোৱাৰে এই কথাটো তেওঁলোকে কেনেকৈ গম পাব নিশ্চিতভাৱে তাতে অনা হৈছে আনি পেলাই তাতে এই মানুহখিনিক বহুৱা হৈছে পইচা দি পেলাই আজি মই আপোনালোকৰ উদাহৰণ দিছোঁ শ্ৰী তৰণ্য দাস তেওঁ মাটি বিক্ৰী কৰিছে সেই মানুহখিনিৰ ওচৰত এনেকুৱা ধৰণে গুঞ্জুলালে মাটি বিক্ৰী কৰিছে মাহাতোই মাটি বিক্ৰী কৰিছে তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ আমি এটা এটাকৈ দেখুৱাই আছোঁ আপোনালোকক যে মাটি কোনে কোনে বিক্ৰী কৰিছে এই যে মাটিবিলাক বিক্ৰী কৰিছে আপোনালোকে চাওক ইয়াতে মাটি বিক্ৰী কৰিছে আপোনাৰ এনেকুৱা ধৰণে এজনো কিন্তু সংখ্যালঘু ৰাইজে মাটি বিক্ৰী কৰা নাই ইয়াত যিমান তথ্য আছে আমি তথ্য সহকাৰে হয়তো সকলোখিনি দেখুৱাব নোৱাৰিম ইয়াত সংখ্যাগুৰু মানুহেই তেওঁলোকৰ ওচৰত মাটি বিক্ৰী কৰিছে যিসকল মানুহে মাটি ট্ৰাইবেল বেল ব্লক নে কি নাজানে নিজৰ জীৱনটো জীয়াই ৰাখিবৰ কাৰণে কাম কৰি খাবৰ কাৰণে এইসকল সংখ্যাগুৰু মানুহৰ প্ৰতাৰণাৰ বলি হৈ তেওঁলোকে আহি তাতে মাটি তেওঁলোকে কিনি পেলাই তেওঁলোকে থাকিবলগীয়া হৈছে তেনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গুলি সেইসকল মানুহৰ প্ৰতি চলিব লাগিছিল না যিসকল মানুহে আজি মাটি বিক্ৰী কৰি এইসকল মানুহক আজি মৃত্যুৰ মুখলৈ ঠেলি দিলে তেওঁলোকৰ প্ৰতি গুলি চলিব লাগিছিল মুখ্যমন্ত্ৰী উত্তৰ ইয়াত দিয়ক আমি সেইকাৰণে কৈছোঁ যে এইসকল মানুহ গ্ৰেপ্তাৰ হ'ব লাগিছিল ইতিমধ্যে যে সোণাপুৰৰ ট্ৰাইবেল বেল ব্লকৰ মাটি কোনে কোনে বিক্ৰী কৰিছে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি প্ৰথমতে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিছিল গ্ৰেপ্তাৰ কৰাৰ পিছত যিসকল মানুহে মাটি কিনিছে ট্ৰাইবেল বেল ব্লকত তেওঁলোককো আইনগতভাৱে ব্যৱস্থা ল'ব লাগিছিল কিন্তু সেইটো নকৰাকৈ তেওঁলোকে মুখ্যমন্ত্ৰীয়ে আচলতে ইস্যু ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ গুলীচালনাৰ কাণ্ড সংঘটিত কৰিলে মানুহে এনেকুৱা ধৰণে কৰে নেকি পুলিচ আহত হৈছে সেইটোতো আমি যেনেকৈ দুখ পাইছোঁ আজি মই ফটো দেখাওঁ আপোনালোকক ছোৱালীজনী কিবা বুজি পায় নেকি ট্ৰাইবেল বেল ব্লক আপোনালোকক মই ফটো দেখুৱাই আছোঁ যে এজন ছোৱালীয়ে সৰু কণ ছোৱালী কিবা ট্ৰাইবেল বেল ব্লক বুজি পায় নেকি তেওঁলোকে সেইসকলৰ গুপ্তাংগটো গুলি কৰা হৈছে গতিকে ইয়াতকৈ আৰু মানৱ অধিকাৰ উলংঘা আৰু ক'ৰবাত ভাৰতবৰ্ষত হৈছে নেকি নে কেৱল মাত্ৰ সেইসকল মানুহ মুছলমান হোৱাৰ কাৰণে এনেকুৱা কৰা হৈছে মই সেইকাৰণে মুখ্যমন্ত্ৰীক বাৰে বাৰে কৈছিলোঁ যে আপুনি যদি মুছলমানক ভূমি দিব নোৱাৰে থাকিব দিব নিবিচাৰে কাৰণ এইসকলতো বাংলাদেশী নহয় আজি ডিজিপি মহোদয় কৈছে সন্দেহজনক নাগৰিক মুখ্যমন্ত্ৰীয়ে কৈছে সন্দেহজনক নাগৰিক যদি হয় বিদেশী যদি হয় কিয় এতিয়ালৈকে সোণাপুৰত সেইসকল মানুহক পণবন্দী কৰি ৰখা হৈছে
সেইসকল মানুহক এতিয়া 4 দিনৰ পৰা পণবন্দী কৰি ৰখা হৈছে। 4 দিনৰ পৰা তেওঁলোকে খাবলৈ পোৱা নাই, লাইট পোৱা নাই, পানী পোৱা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়ালৈকে সেই মানুহখিনি কিয় পণবন্দী কৰে? যদি সন্দেহজনক নাগৰিক হয় এতিয়ালৈকে চৰকাৰী প্ৰশাসন লগাই তেওঁলোকক তন্নকে পৰীক্ষা কৰিব লাগিছিল। কাৰণ মুখ্যমন্ত্ৰী ভালকৈ জানে যে এইসকল মানুহ ভাৰতীয় নাগৰিক, এইসকলৰ 51ৰ পৰা আৰম্ভ কৰি সকলো কাগজ পাতি তেওঁলোকৰ আছে। গতিকে এইসকল মানুহক কেৱল মাত্ৰ বাংলাদেশী সন্দেহজনক কৈ সংবাদ মাধ্যমক বেলেগকৈ এটা ইস্যু বনাই দিলেই মুখ্যমন্ত্ৰীৰ সকলো কাম হৈ যাব। গতিকে এই ধৰণৰ কামবিলাক মুখ্যমন্ত্ৰীয়ে কৰি আছে। গতিকে সেইকাৰণে আমি কৈছোঁ যে এই ঘটনাটোৰ এটা উচ্চ স্তৰীয় ইনকুৱাৰী হ'ব লাগে যে পুলিচে কিয় গুলি কৰিবলগীয়া হ'ল। মানুহক উচ্ছেদ কৰাৰ পিছত 3য় দিন গৈ মানুহক আকৌ নিজৰ বয় বস্তুখিনি ঘৰলৈ লৈ যাবৰ কাৰণে বাধা কিয় দিয়া হ'ল, মানুহে কিয় উত্তেজিত হ'ব লগা হ'ল, ইয়াৰ এটা তদন্ত হ'ব লাগে। এতিয়ালৈকে তদন্ত ঘোষণা কৰা নাই। ইমান সময় 2-3জনকৈ মানুহ জীৱন দিয়াৰ পিছত 30জনকৈ মানুহ আহত হৈছে, পুলিচ আহত হৈছে, তাৰ পিছতো মুখ্যমন্ত্ৰী এতিয়ালৈকে তদন্ত ঘোষণা কিয় কৰিব পৰা নাই? তাৰমানে মুখ্যমন্ত্ৰী সম্পূৰ্ণ ইয়াত ভুল নীতি আছিলে, ভুল নীতি লৈ পেলাই এই আক্ৰমণটো হৈছে। গতিকে সেইকাৰণে আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে চৰকাৰৰ এনেকুৱা ধৰণৰ হিটলাৰী শাসনতন্ত্ৰ আমি কোনো পদ্ধতিতে সহ্য নকৰোঁ। আজি আমি ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰীক, অসমৰ মুখ্যমন্ত্ৰীয়ে যে হিটলাৰী কায়দাৰে অসমৰ সংখ্যালঘুসকলক নিক্ষেপ কৰিব বিচাৰিছে আৰু তেওঁ যে আচলতে অসমৰ এই বিজেপিক কেৱল ৰাজনৈতিক উদ্দেশ্য আগত ৰাখিয়ে যে আচলতে এই ধৰণৰ কামবিলাক কৰি আছে, যাৰ কাৰণে আমি ভাৰতৰ প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ। আমি ন্যাশনাল কমিশন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছক আমি ইতিমধ্যে লিখিছোঁ, যিহেতু শিশুসকল ইয়াত আহত হৈছে, শিশুসকলক যধে মধে গুলিওৱা হৈছে, শিশুৰ অধিকাৰ খৰ্ব কৰা হৈছে। আমি ন্যাশনাল হিউমেন ৰাইটছক আমি ইতিমধ্যে আমাৰ স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ। আমি ন্যাশনাল কমিশন অফ মাইনৰিটিছক আমি এই কথাখিনি অৱগত কৰিছোঁ। অসমৰ মুছলমানসকল যে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত নিৰাপদ নহয়, হিমন্ত বিশ্ব শৰ্মাৰ পুলিচৰ নেতৃত্বত যে নিৰাপদ নহয়, যধে মধে যে সংখ্যালঘুসকলক নিধন কৰা হৈ আছে, যধে মধে যে সংখ্যালঘুসকলক বেঘৰ কৰি দিয়া হৈছে, এই কথাবিলাক জনাইছোঁ। আমি ইতিমধ্যে অনাৰেবল চেয়াৰমেন ন্যাশনাল কমিশন ফৰ ওমেন আমি তেখেতলৈ আমি এই পত্ৰ প্ৰেৰণ কৰিছোঁ। লগতে আমি এইখিনি পত্ৰ ইতিমধ্যে আমি প্ৰেৰণ কৰিছোঁ আৰু আমি আশা কৰোঁ যে আটাইকেইটা বিভাগে প্ৰধানমন্ত্ৰীকে আদি কৰি অসমৰ মুছলমানসকল যি শংকিত হৈ আছে, অসমৰ মুছলমানসকল যে আচলতে আজিলৈ ভাবুকিৰ সন্মুখীন হৈছে, নিৰাপত্তাহীনতাত যে ভুগিছে, তাৰ কাৰণে আমাক নিৰাপত্তা লাগে। আমি কেতিয়াও ট্ৰাইবেল বেল্ট ব্লকত থকাৰ ইচ্ছা আমাৰ নাই। আমাৰ কথা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কোনোবা ট্ৰাইবেল বেল্ট ব্লকত মানুহ আছে, সেইখিনি মানুহ যদি ক্ষতিগ্ৰস্ত সঁচাকৈ ভাৰতীয় নাগৰিক, তেওঁলোকক তন্নকৈ চালি জাৰি চাই তেওঁলোকক উপযুক্ত ঠাইত সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক, তাত আমাৰ ক'বলগীয়া নাথাকিব। কিন্তু এনেকুৱা ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰিব, অমানৱীয়ভাৱে গুলিয়াই হত্যা কৰিব, এইটো কিন্তু আমি সহ্য নকৰোঁ। গতিকে অসমবাসী ৰাইজক গম পাই আছে, মই অসমবাসী ৰাইজক বিশেষকৈ ধৰ্ম নিৰপেক্ষ সকলো দল সংগঠন সকলো সংবাদ মাধ্যমৰ বন্ধুসকলক আহ্বান জনাম, অসমত যি মানৱতা ভুলণ্ঠিত কৰা হৈ আছে, মানৱতা শেষ কৰি দিয়া হৈছে, এইটো কিন্তু অসমৰ কাৰণে ভাল লক্ষণ নহয়। অসমৰ কাৰণে কিন্তু এটা অহনি সংকেত কঢ়িয়াই আনি আছে। আহক আমি মিলিজুলি য'ত যেনেকুৱা সমস্যা হৈছে এই সমস্যাখিনি আমি একেলগে মাৰোঁ। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে এই সমস্যাবিলাক বন্দুকৰ গুলিৰে নহয়, লাঠিৰে নহয়, মানুহৰ জীৱন লৈ নহয়, এইবিলাক আলাপ আলোচনাৰ জৰিয়তে সমস্যাটোৰ সমাধান কৰা হওক। মই ট্ৰাইবেল ভাইসকল যিসকল সোণাপুৰত আছে তেওঁলোকক আহ্বান জনাম যে যিসকল ভাই বন্ধু আজি বহু বছৰৰ পৰা আপোনালোকৰ অঞ্চলত আছে, হয়তো তেওঁলোকে নাজানি বেলেগৰ পৰা ভূমি ক্ৰয় কৰি ট্ৰাইবেল বেল্ট ব্লকৰ অৰ্থ নুবুজি তাত আছে। গতিকে আপোনালোকেও উত্তেজিত নহয়, আক্ৰোশমূলক মনোভাৱ নলৈ আলাপ আলোচনাৰ জৰিয়তে সেইখিনি মানুহকো আমি কেনেকৈ ক'ত সংস্থাপন কৰিব পৰা যায় বা ট্ৰাইবেল বেল্ট আনি তেওঁলোকক ক'ত সংস্থাপিত কৰিব পৰা যায়, একেলগে মিলিজুলি যদি আমি ভাবোঁ, ট্ৰাইবেল ভাইসকলে হওক, সংখ্যালঘুৱে হওক, সকলে মিলিজুলি যদি এটা আলোচনাৰ জৰিয়তে যদি এটা আগবঢ়া যায়, মই ভাবোঁ যে সমস্যাখিনি ৰক্তপাতৰ সমস্যাৰে নহয়, এটা শান্তিৰ সমস্যাৰে, শান্তিৰ কথাৰেই সমস্যাটোৰ সমাধান হ'ব, ৰক্তপাতেৰে সমস্যাৰ সমাধান নহয়। আৰু মুখ্যমন্ত্ৰীয়ে কিন্তু ৰক্তপাতেৰে এই সমস্যাৰ সমাধান কৰি পেলাই কেৱল গাদী ৰক্ষা কৰিব বিচাৰি আছে। আৰু দুখৰ বিষয়ে আৰু এটা কথা দেখিছোঁ যে সোণাপুৰত প্ৰায় 200 পৰিয়াল আছে, যি পৰিয়াল ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগৰ ট্ৰাইবেল বেল্ট ব্লক হোৱাৰ আগৰে, কাৰণ ট্ৰাইবেল বেল্ট ব্লক হোৱাৰ আগত যিসকল মানুহ তাত বসবাস কৰে, যি জনগোষ্ঠীৰে নহওক কিয় ট্ৰাইবেলৰ বাদে, তেওঁলোকে সেই অঞ্চলৰ সকলো ধৰণৰ অধিকাৰ ভোগ কৰিব পাৰিব ট্ৰাইবেল বেল্ট ব্লক হোৱাৰ আগত। আৰু যদি ট্ৰাইবেল বেল্ট ব্লক হোৱাৰ পিছত সোমায়, তেনেহ'লে তেওঁলোকে তাত কোনো ধৰণৰ অধিকাৰ নাপাব, ভূমিৰ অধিকাৰ তেওঁলোকে নাপাব। এই কথাখিনিত কিন্তু দেখিছোঁ 200টা পৰিয়াল যি ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ আগৰ পৰাই তেওঁলোকে তাতে আছে, ট্ৰাইবেল বেল্ট ব্লক হোৱাৰ আগৰ পৰা আছে, তেওঁলোকক নোটিছ জাৰি কৰা হৈছে, তেওঁলোকক আতংকিত কৰা হৈছে। কিয় এইবোৰ কৰা হৈ আছে?
গতিকে এইখিনি কথা এইকাৰণে ক'লোঁ যাতে আমি শান্তি বিচাৰোঁ, আমি সমস্যাৰ সমাধান বিচাৰোঁ, আমি ৰক্তপাত নিবিচাৰোঁ, আমি অবুজ শিশুসকলৰ বুকুত অবুজ শিশুসকলৰ পিছফালে আগফালে গুলি সুমুৱাই দিয়াটো আমি নিবিচাৰোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপোনাৰ যদি অন্তৰত অলপ তিলমান মানৱতা আছে তেনেহ'লে আপুনি পুলিচৰ জৰিয়তে এনেকুৱা আক্ৰমণ নকৰি আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কৰি মানুহখিনিক এটা সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক, এই আহ্বান জনাইছোঁ। লগতে আজি 4 দিনৰ পৰা আজি বহু মানুহ তাতে সোমাব পৰা নাই, যাৰ কাৰণে তেওঁলোকে নাখাই থাকিবলগীয়া হৈছে। কাৰণ তেওঁলোকে ভাৰতীয় নাগৰিক, আজি উচ্ছেদিত হৈছে, আজি তেওঁলোকে না ওলাব পাৰিছে না তেওঁলোকে ক'ৰবাত যাব পাৰিছে। এনেকুৱা এটা পৰিৱেশত পুলিচৰ পণবন্দীত তেওঁলোকে আছে। আচলতে পুলিচৰ পণবন্দীত থকাৰ কাৰণে ৰাতিৰ অন্ধকাৰৰ সুযোগ লৈ আৰু কোনোবাই বেলেগ এটা ঘটনা সংঘটিত কৰাব পাৰে। গতিকে মই ভাবোঁ যে সেই মানুহখিনিক এটা অতি সোনকালে যি ব্যৱস্থা চৰকাৰে ল'লে সেই মানুহখিনিৰ এটা সংস্থাপন হ'ব, সেই মানুহখিনিৰ সমস্যাৰ সমাধান হ'ব বা ট্ৰাইবেল ভাইসকলৰ কোনো অসুবিধা নহ'ব। সেই সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে তিলমানো যদি মানৱতা আছে আগবাঢ়ি আহি চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰক। আৰু এটা কথা মই স্পষ্টকৈ কৰি দিছোঁ যে ইয়াক লৈ কোনেও সাম্প্ৰদায়িক কথা বাৰ্তা কৈ উত্তেজনা সৃষ্টি কৰি অসমৰ মাজত এটা বিভাজন নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ বিজেপি দেখিছোঁ, বিজেপিয়ে কিছুমান মানুহ লগাই দিছে, এতিয়া কিছুমান এজেণ্ট লগাই দিছে যে সাম্প্ৰদায়িক কথা বাৰ্তা ক'ব, সাম্প্ৰদায়িক হিংসা বিয়পাব, তাৰপিছত বিজেপিয়ে ৰাজনৈতিকভাৱে ফায়দা ল'ব। এনেকৈ কিন্তু অসমখনৰ সমস্যাৰ সমাধান নহয়। গতিকে আমি সাম্প্ৰদায়িকতাৰ কথাত বিশ্বাসী নহয়, আমি সদায় শান্তিৰ পক্ষত, আমি শান্তি বিচাৰোঁ, সমস্যাৰ সমাধান বিচাৰোঁ। গতিকে এইখিনি কথা ক'লোঁ। আৰু কোনোবাই কিছুমানে বিভিন্ন ধৰণৰ কথা কৈ আছে, আজি সংগঠন আছে নাছে মই নাজানো, কিছুমানে AK-47 দিব কৈ আছে, কিছুমানে বেলেগ কথা কৈ আছে। এইবোৰ কথা কৈ কিন্তু আচলতে আমি এই সমস্যাবিলাকৰ সমাধান কৰিব নোৱাৰিম। গতিকে আমি আহ্বান জনাম, সকলো পক্ষকে আহ্বান জনাম যে যিসকলে জাতীয় সংগঠন কৰে, জাতীয় দায়িত্বত আছে, তেওঁলোকে অন্ততঃ এটা সুন্দৰভাৱে সুন্দৰ পৰিৱেশত আগবাঢ়ি আহিলে মই ভাবোঁ যে এই সমস্যাটোৰ সমাধান খুব সোনকালে হ'ব। আৰু মই যিসকল ব্যক্তি নিহত হৈছে তেখেতসকলৰ পৰিয়ালবৰ্গক সমবেদনা জনাইছোঁ, যিসকল আহত হৈছে তেখেতসকলৰ প্ৰতি আমি আহু আৰোগ্য কামনা কৰিছোঁ। যিসকল আৰক্ষী বিষয়া হওক, জোৱান হওক বা তেওঁলোকৰ যি আহত হৈছে তেওঁলোকৰো আমি আহু আৰোগ্য কামনা কৰিছোঁ। আৰু অসমত এনেকুৱা ঘটনা পুনৰ নহওক আৰু অসমখন আকৌ আমি একেলগে মিলিজুলি আগবাঢ়ি যাওঁ, তাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ চেষ্টা কৰোঁ, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। প্ৰশ্ন আছে, যি সময়ত আপোনালোকৰ দৰে আমচুৰ দৰে সংগঠনে উচিত তদন্ত বিচাৰিছে বা নিৰপেক্ষভাৱে গোটেই বস্তুটো আগবঢ়াই মানে বিচাৰিছে, ঠিক একেধৰণে কিন্তু আন আন সংগঠনৰ নেতাসকলে সেই ঠাইত গৈ তেওঁলোকক যাতে 15 মিনিটৰ দৰে সময় বান্ধি দিয়ে বা তেওঁলোকৰ হাতত দিয়ে, তেওঁলোকে যাতে তাৰ পৰা আৰক্ষীৰ পৰা সেই দায়িত্বখিনি লৈ তেওঁলোকে উচ্ছেদ তাৰ পৰা কৰিব পাৰে, সেই ধৰণৰ কথা বতৰা ইতিমধ্যে দেখা পোৱা গৈছে। না চাওক, এতিয়া বুজা গৈছে যে সমগ্ৰ ঘটনা প্ৰক্ৰিয়া যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত হৈ আছে, সমগ্ৰ ঘটনা প্ৰক্ৰিয়াটো এই উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী আগৰ পৰাই জানে যে আজি 20, 25, 30 বছৰৰ পৰা তেওঁলোকে তাতে ট্ৰাইবেল বেলব্লকত আছে। সেইখিনি মানুহক আলাপ আলোচনাৰ জৰিয়তে ৰাজনৈতিক দল, বিৰোধী, অন্যান্য দল সংগঠন, সংখ্যালঘু সংগঠন সকলোকে মাতি সমস্যাটোৰ সমাধানৰ কাৰণে আগবাঢ়িব লাগিছিল। মুখ্যমন্ত্ৰীয়ে আগবাঢ়িছে জানো? তেওঁলোকক এটা আলোচনাৰ মাজেৰে মানুহখিনিক কথা বতৰা পাতিব লাগিছিল। এটা নীতিগতভাৱে ন্যায়সংগতভাৱে উচ্ছেদৰ কাৰণে আগবাঢ়িব লাগিছিল, আগবাঢ়িছে জানো? মুখ্যমন্ত্ৰীয়ে সেইখিনি আগবঢ়া নাই। আমি বাৰে বাৰে কৈছোঁ যে ন্যায়সংগতভাৱে ভূমিহীন মানুহক যদি চৰকাৰী ভূমিত আছে, ট্ৰাইবেল বেলব্লক আছে, তেওঁলোকক সংস্থাপিত কৰি, কাৰণ কল্যাণকামী ৰাষ্ট্ৰৰ দায়িত্ব হৈছে অন্য বস্তুৰ বাসস্থান দিব লাগিব। গতিকে সেইখিনি মানুহৰ যিটো বাসস্থান নাই, সেই ভূমি নাই, সেই ভূমিখিনি দিয়াৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব, কিন্তু চৰকাৰে কৰা নাই। গতিকে তাতে বহুতেই বহু ধৰণৰ কথা ক'ব, সংগঠন থাকক নাথাকক, দিনতেই অন্ধ হৈ থাকক, কিছুমানে দিনতেই অন্ধ হৈ থকা মানুহ আছে বহুত, গতিকে তেওঁলোকে বহু ধৰণৰ কথাই ক'ব। গতিকে এইবোৰ কথা কোৱাৰ সাহস কিয় পাইছে? মুখ্যমন্ত্ৰীৰ গৃহ বিভাগে একো মানে দায়িত্ব লোৱা নাই যে সাম্প্ৰদায়িক কথা বাৰ্তা কোৱা মানুহবিলাকক গ্ৰেপ্তাৰ কৰিব লাগে। আমি বাৰে বাৰে কৈছোঁ যে সাম্প্ৰদায়িক কথা বাৰ্তা কোৱা, উচতনিমূলক বক্তব্য দিয়া, আমাৰ মাজত সংঘাত বিয়পাব পৰা সি মুছলমানেই হওক বা আন কোনোবাই হওক, তাক গ্ৰেপ্তাৰ কৰিব লাগে। আমচুৱে প্ৰথম সংগঠন যে আমি বাৰে বাৰে কৈছোঁ যে মুছলমানৰ মাজত যদি কোনোবাই সাম্প্ৰদায়িক কথা বাৰ্তা বা উচতনি দিয়ে, তাক কঠোৰ হাতেৰে অসম আৰক্ষীয়ে কৰিব লাগে। কিন্তু আজি মুকলিকে কোনোবাই ক'ৰবাৰ পৰা আহি য'ত এটা শান্তিপূৰ্ণ পৰিৱেশ ঘূৰি আহি বৰ চেষ্টা চলাই থকা হৈছে, AK-47 হাতত দিব লাগে, 15 মিনিট সময় দিব লাগে, গুলিয়াই সকলোকে মাৰি দিব লাগে, এই যে অগণতান্ত্ৰিক অসাংবিধানিক কথা বাৰ্তাবিলাক কোৱাৰ সাহস ক'ত পালে? ডেট মিনছ মুখ্যমন্ত্ৰীয়ে এই কথা বাৰ্তাবিলাক কাৰোবাৰ দ্বাৰা হয়তো কোৱাই আছে। মুখ্যমন্ত্ৰীয়ে এই কথাবিলাক কাৰোবাৰ জৰিয়তে হয়তো কোৱাই আছে যে এটা মানে সমস্যাৰ সমাধান নহৈ পেলাই সমস্যাটো বাঢ়ি থাকক। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে মানৱীয় দৃষ্টিভংগীৰে যদি তিলমানো মুখ্যমন্ত্ৰীৰ মানৱতা আছে,
হিংসাৰে নহয়, ৰক্তপাতেৰে নহয়, আলাপ আলোচনাৰ জৰিয়তে শান্তিৰে সমস্যাৰ সমাধানৰ কাৰণে মুখ্যমন্ত্ৰী আগবাঢ়ক। অন্যথাই মুখ্যমন্ত্ৰীয়ে যি ভাবিছে যে তেওঁৰ নামটো অসমৰ ইতিহাসত খুব ভাল মুখ্যমন্ত্ৰী হিচাপে লিখা থাকিব, তেনেহ'লে কিন্তু তেওঁৰ নামটো মুখ্যমন্ত্ৰী শাৰীত সেই হিটলাৰ, ছাদ্দাম হুছেইন বা আন যিবিলাক মানুহ মানে যিবিলাকে মানে হিটলাৰী শাসনযন্ত্ৰ চলাই গৈছে, সেই তেওঁলোকৰ শাৰীত কিন্তু কলা চিয়াহীৰে মুখ্যমন্ত্ৰীৰ নামো লিখা থাকিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, চকীখনত যেতিয়া বহিছে বিজেপিৰ দলৰ সভাপতি তেওঁ নহয়, তেওঁ অসমৰ মুখ্যমন্ত্ৰী হয়। গতিকে সকলোকে লৈ সবকে সাথ সবকে বিকাশ সবকে বিশ্বাস তেওঁলোকৰ শ্লোগানক কাগত ৰাখি মুখ্যমন্ত্ৰীয়ে কাম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথাই মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা ৰক্তপাতৰ, পুলিচে যদি ৰক্তপাতৰ সৃষ্টি কৰি সংঘাত সৃষ্টি কৰি যদি সমস্যাবিলাক বঢ়াই থাকিব বিচাৰে, তেনেহ'লে কিন্তু অসমত কিন্তু এক ভয়াৱহ আন্দোলনৰ কাৰণে, কাৰণ মানুহ জীৱন আৰু জীয়াই থাকিবৰ কাৰণে ৰাজপথত ওলাই আহিব। মানুহ জীয়াই থাকিবৰ কাৰণে আজি সংখ্যালঘুসকলে আজি জীয়াই থাকিব লাগিবতো। এনেকুৱা নহয় যে কুকুৰ মেকুৰীৰ দৰে য'তে পথে ত'তে গুলিয়াই হত্যা কৰিব আৰু সকলোৱে নীৰৱ ভূমিকা পালন কৰিব। নিজৰ জীৱন আৰু সতি সন্ততিক জীয়াই ৰখাৰ স্বাৰ্থত সকলোৱে ৰাজপথত গণতান্ত্ৰিকভাৱে ওলাই আহিব। আৰু গণতান্ত্ৰিকভাৱে যেতিয়া ৰাজপথত ওলাই আহিব, তেতিয়া কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ মেচিনাৰী কিন্তু এই আন্দোলন কণ্ট্ৰল কৰিব নোৱাৰিব। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে শদিয়াৰ পৰা ধুবুৰীলৈকে মুখ্যমন্ত্ৰী হওক। এখন জিলাৰ ট্ৰাইবেল বেল ব্লকৰ বা অন্য চৰকাৰী লেণ্ডৰ মুখ্যমন্ত্ৰী যাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয়, সকলো ঠাইৰে মুখ্যমন্ত্ৰী হৈ সকলো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হৈ অসমখনৰ হৈ কাম কৰক। অন্যথাই কিন্তু অসমখন বিপদগামী হৈ আছে, অসমখন বিপদে মুখ্যমন্ত্ৰী পৰিচালিত কৰি আছে আৰু অসমখন ধ্বংসৰ পথত গৈ আছে। গতিকে আমি অনুৰোধ জনাইছোঁ, আমি সকলো পক্ষকে আহ্বান জনাইছোঁ, আহক আমি সকলোৱে শান্তিপূৰ্ণভাৱে সমস্যা য'ত হৈছে সমাধান কৰিব লাগে। আৰু এনেকুৱা ধৰণৰ মানৱতা ভুলণ্ঠিত কৰি যি ধৰণে চৰকাৰে হিটলাৰী যন্ত্ৰৰে মানুহক হত্যা কৰি আছে, ইয়াৰ প্ৰতিবাদ মই ভাবোঁ যে হিন্দু মুছলমানৰ কথা নাই, ইয়াত সকলোৱে ওলাই আহি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। যিসমূহ দল সংগঠনে এনেকুৱা মন্তব্য কৰি আছে যে গুলিয়াই মাৰিব লাগে বা AK-47, তেওঁলোকে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে কাম কৰি আছে। চাওক, আজি ইমান ডাঙৰ কথা, এতিয়া মই ৰেজল্ট কৰিমে যদি কিবা এটা সৰু কথা দিল্লীত কৈ দিওঁ, হয়তো মই দিল্লী আৰক্ষীৰ জৰিয়তে গ্ৰেপ্তাৰ কৰি মোক অসমত লৈ যাব। কিন্তু আজি মানুহৰ হাতত AK-47 তুলি দিব লাগে বুলি কোৱাৰ সাহস ক'ত পালে? নিশ্চিতভাৱে মুখ্যমন্ত্ৰীৰ চৰকাৰখনৰ আশীৰ্বাদ থাকিব লাগিব, নিশ্চিতভাৱে চৰকাৰখনৰ কাৰোবাৰ প্ৰতি আশীৰ্বাদ থাকিব লাগিব। আজি গান গালে, সেই গানত আমি আপত্তি কৰিলোঁ। কোনোবা এটা গান গালে, গানত আমি 2টা 3টা 4টা ৱাৰ্ডত আমি আপত্তি কৰিলোঁ, আমিও আপত্তি কৰিছোঁ। মই আমচিয়ে আপত্তি কৰিছোঁ, মই আমচিয়ে অভিযোগ উত্থাপন কৰিছোঁ, জেললৈ গ'ল। আমিতো মুছলমান হিচাপে তাক আমি কোনো ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে কোনো মুছলমান আগবাঢ়ি হোৱা নাই। আমাৰ কথা হৈছে অসমখনত শান্তিপূৰ্ণভাৱে আমি সকলোৱে সহাৱস্থান কৰিলেহে অসম আগবাঢ়িব, অসম 5খন ৰাজ্যৰ ভিতৰত আগবাঢ়ি যাব। কিন্তু এনেকুৱা ধৰণৰ মুকলিকে অস্ত্ৰ হাতত তুলি দিব লাগে বুলি কোৱা কথাটো এটা কি বুজক, কি পৰিৱেশ কৰিব বিচাৰিছে? নিশ্চিতভাৱে চৰকাৰী পক্ষৰ হাত থাকিব লাগিব, চৰকাৰী পক্ষৰ আশীৰ্বাদ থাকিব লাগিব, নহ'লে এই কথাটো সংবাদ মাধ্যমৰ আগত মুকলিকে কোৱাৰ সাহস আপুনি বা মই পাৰিম নেকি? গতিকে সেইকাৰণে কৈছোঁ যে যিসকলেই সি মুছলমান হওক, হিন্দু হওক, যি সংগঠনৰে নহওক কিয়, যোনে সাম্প্ৰদায়িক কথা বৰ্তা কৈ আমাৰ মাজত ভাতৃত্ববোধ নষ্ট কৰি ভাতৃঘাতী সংঘাত কৰিব বিচাৰে, তাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে স্বতন্ত্ৰভাৱে নিৰপেক্ষভাৱে ব্যৱস্থা গ্ৰহণ কৰক। অসম আৰক্ষীয়ে যি পক্ষ লোৱাৰ, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যি পক্ষ লোৱাৰ কাম আৰম্ভ কৰিছে, এই পক্ষ ল'লে মই ভাবোঁ যে কিন্তু অসমখনৰ শান্তি শৃংখলা ৰক্ষা নহ'ব। গতিকে অসম আৰক্ষীৰ DGP মহোদয়ক মই আহ্বান জনাম যে DGP মহোদয়েও সকলোকে লৈ সকলোৰে কথা শুনি, মানে সকলো যোনে দোষ কৰে তাৰ বিৰুদ্ধে ধৰ্মীয় ভিত্তিত নাচাই, সংগঠন ভিত্তিত নাচাই ব্যৱস্থা লৈ আগবাঢ়ি গ'লে আমি ভাবোঁ যে অসমখন ৰক্ষা হ'ব। থেংক ইউ।